হয় আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যবাসীৰ মাজতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এইবেলি ৰাজ্যৰ ভিতৰতে কলাশাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বাক্সা জিলাত আৰু যাৰ বাবে বাক্সা জিলাৰ প্ৰতিগৰাকী লোক উৎফুল্ল হৈ পৰা পৰিলক্ষিত হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলা হালবাৰী মহকুমাৰ হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়টো এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত এইবেলি 100% উত্তীৰ্ণৰে এক অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাৰ কি ক'ব, বিদ্যালয়খনে 100% উত্তীৰ্ণ হৈছে, সমান্তৰালকৈ বাক্সা জিলা এইবেলি কলা শাখাত প্ৰথম স্থান, বাণিজ্য আৰু বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কি ক'ব? ধন্যবাদ সাংবাদিক বন্ধুলৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি যিটো নেকি ৰিজাল্ট, সেই ৰিজাল্ট আমি সঁচাকৈ গৌৰৱান্বিত, আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বিদ্যালয়খনে কলা শাখা আৰু বাণিজ্য বিজ্ঞান শাখাত 100% হাৰেৰে উত্তীৰ্ণ হ'ব পাৰিছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰীসকললৈও মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সফলতাৰ বাবে। এইবাৰ ফলাফলত ৰেংকৰ ব্যৱস্থা কৰা নাই, কিবা আহ্বান জনাব নেকি? হয়, আচলতে এইবাৰ শুনিছোঁ ৰেংকৰ ব্যৱস্থা কৰা নাই। এই ছিষ্টেমটো ৰেংকৰ ছিষ্টেমটো আগৰ পৰা যিটোকে গতানুগতিকভাৱে চলি আহিছিলে, হঠাতে এইবাৰ নোহোৱা হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মনত কিছু হয়তো দুখ বা আক্ষেপ এটা আছে। মোৰ বোধেৰে এই ৰেংকৰ ব্যৱস্থা থাকিলে ছাত্ৰ ছাত্ৰীসকল আগৰ দৰে বেছিকৈ হয়তো উৎসাহিত হ'লহেঁতেন, যাৰ ফলত অকণমান কম্পিটিশ্যনৰ কথাখিনি আগবাঢ়ি আহে, যাৰ ফলত আমি এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হওঁ। এইবেলি বাক্সা জিলাই কলা শাখাত প্ৰথম স্থান পাইছে। হয়, এই আমাৰ কাৰণে অতিকৈ গৌৰৱৰ বিষয়। আমি সমগ্ৰ অসমৰ ভিতৰত আমি অতিকৈ পিছপৰা জিলা বুলি আচলতে জানো। এই জিলাৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আমি যেনেকৈ আগবাঢ়ি আহিছোঁ, তেনেকৈ যদি আমি আগবাঢ়ি যাব পাৰোঁ, তেতিয়া নিশ্চয় আমি এসময়ত বাক্সাখন উজলাই তুলিব পাৰিম। আমাৰ ইয়াতে বাইদেউ আছে দুগৰাকী, আমি কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা অনুভৱ আজিৰ দিন? বহুত ভাল লাগিছে, বহুতেই ভাল। মানে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ দিছোঁ, তেওঁলোকেও বহুত কষ্ট কৰিছে ইয়াত, যিহেতু আমাৰ চৰকাৰী স্কুল বন্ধও থাকে বহুত, গতিকে বহুত কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীবিলাকেও। বাক্সা জিলা প্ৰথম স্থান পাইছে কলা শাখাত। হয়, এইটো ভাল লাগিছে, যিহেতু আমাৰ শালবাৰীটো অতি পিছপৰা অঞ্চল, গতিকে ইমান পিছপৰা অঞ্চলত যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বহুত ভাল কৰিছে, তাৰ বাবে বহুত ভাল লাগিছে। ব্যক্তিগত বিদ্যালয়সমূহে ফেৰ মাৰি আছে চৰকাৰী শিক্ষানুষ্ঠানসমূহত, কি ক'ব আপোনালোকৰ চৰকাৰী শিক্ষানুষ্ঠান? হয়, এতিয়া আমি গম পাইছোঁ কি যেতিয়া টেটৰ পৰা শিক্ষক দি দিছে চৰকাৰী অনুষ্ঠানবিলাকত, তেতিয়া আমি ব্যক্তিগত খণ্ডৰ লগত ফেৰ মাৰিব পৰা ঠিক তেনেকুৱা কোৱালিটি এডুকেশ্যনৰ দিশত আগবাঢ়িছে আৰু কি। গতিকে তেনেকুৱা মানে ব্যক্তিগত বা আমাৰতো চৰকাৰী বিদ্যালয়, তথাপিও ভাল ভাল শিক্ষক দি দিছে টেটৰ পৰা, গতিকে আমি খুব মানে আনন্দিত হৈছোঁ চৰকাৰৰ। ধন্যবাদ। ফলাফলক লৈ কি ক'ব? বাক্সা জিলাৰ ভিতৰত প্ৰথম স্থান আৰু কলা আৰু বাণিজ্য শাখাত তৃতীয় স্থান। মই এজন বাক্সাবাসী হিচাপে বৰ গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ বাক্সা জিলা হ'ল বহুত পিছপৰা জিলা বুলি ক'ব লাগিব, নতুনকৈ গঠিত জিলা, তথাপিও যে আমি তেনেকুৱা আগবাঢ়িব পাৰিছোঁ, এইটো বৰ ভাল লক্ষণ। মই খুবেই আনন্দিত হৈছোঁ। ধন্যবাদ। হয়, যি সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ উত্থান দেখা গৈছে, তেনে সময়তে এখন পিছপৰা অঞ্চলৰ চৰকাৰী বিদ্যালয়ত এনেদৰে 100% উত্তীৰ্ণ হৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। সহযোগে দেখুৱাই আছে, এয়া হৈছে হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। আজিৰ দিনটোত ফলাফল ঘোষণা কৰাৰ পিছতে বাক্সা জিলাৰ ভিতৰত কলা শাখাত প্ৰথম স্থান আৰু বাণিজ্য আৰু বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা বাক্সা জিলাৰ ভিতৰত এইবেলি এই বিদ্যালয়খনে 100% উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ হালবাৰীবাসীলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।